নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰল দাস চাহক আজিৰ সংবাদ যোৰহাটৰ মাছৰহাটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড জুইত যায় লক্ষাধিক টকাৰ সা-সম্পত্তি নিউজৰ ৰিপৰ্ট পুনৰ যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড এইবাৰ অগ্নিকাণ্ডৰ স্থান যোৰহাটৰ মাজমজিয়াৰ মাছৰহাট অঞ্চলত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সম্পত্তি ক্ষতিসাধন হয় যোৰহাটৰ মাজমজিয়াৰ মাছৰহাট বৰনামঘৰ সন্মুখত সংঘটিত হয় উক্ত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এটা বাসগৃহৰ ওপৰ মহলৰ তিনিটা কোঠা জুইত যায় বাথৰুমত কাপোৰ ধুই আছিলোঁ বোৱাৰী দুজনীয়ে পানী কঢ়িয়াই আছিলে কি হ'ল মই নাজানো ঘৰত জ্বলি আহিছে আমাৰ বাই শাহুজনীয়ে দেখি চিঞৰাৰ কাৰণে ওলাই আহি পানী ঢালিছোঁ পানী বালিয়ে আনিছোঁ বালিয়েও কাম কৰা নাই তাৰপিছত গাড়ী মাতি পেলানি জুই নুমুৱালে কি নষ্ট হ'ল চব ঘৰৰ বস্তু গড্ৰেজ চকেজ চব শেষ জ্বলি কি হ'ব লাগিলে গম পাই নে কিবা কি হ'ব একো গম নাপাওঁ চাকি জ্বলি আছিলে নেকি চাকি তেনেকৈ চাকি ক'ত জ্বলাব ওপৰত মানে জুইৰ তলৰ পৰা হৈছে ওপৰত আৰম্ভ হৈছে ওপৰতে আৰম্ভ হ'ল কেইটা ঘৰ জ্বলিলে তিনিটা ৰুম তিনিটা এই ইফালৰ সিহঁতৰ সেই পাকঘৰটোৱে সৈতে চাৰিটা ঘৰৰ মালিকৰ নামটো মালিকৰ নাম মই দীপা দাস মানুহজন নাই এতিয়া গোটেই চব জ্বলি গ'ল নেকি চব জ্বলি চব জ্বলি গ'ল কি জ্বলিল আপোনাৰ বিচনা চকেজ গড্ৰেজ বিচনা চব আপুনি গম নাপায় কি পৰা হ'ল গম নাপাওঁ যোৰহাটৰ মাছৰহাট অঞ্চলৰ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় দীপা দাস নামৰ এগৰাকী মহিলাৰ বাসগৃহৰ ওপৰ মহলত তেখেতে জনোৱা মতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁ কাপোৰ ধুই আছিল কি কাৰণত জুই সূত্ৰপাত হয় সেই কথা এতিয়াও জানিব পৰা হোৱা নাই বাসগৃহটিৰ ওপৰ মহলা তৰ্জাবেৰৰ হোৱাৰ বাবে নিমিষতে জুয়ে সমগ্ৰ ভৱনটো আগুৰি ধৰে প্ৰায় 10 মিনিটতে সমগ্ৰ গৃহটো জুইত যায় অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সামগ্ৰী জুইত যায় বুলি জানিব পৰা গৈছে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত যোৰহাট অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।